জাপৰ পৌৰসভাৰ উন্নয়নৰ ফলাস্বৰূপ আজি দেখুৱাবলৈ মই আহি উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ জাপৰ পৌৰসভাৰ অন্তৰ্গত ৰৌমাৰী ৭ নং ৱাৰ্ডত যে জাপৰ পৌৰসভাই বিগত দিনসমূহত কিমান উন্নয়নমূলক কাম কৰিছে তাৰে উদাহৰণ ফলস্বৰূপে আমি কিছু সামগ্ৰীৰ পৰিৱেশ এই মুহূৰ্তত মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিব যদি সম্ভৱ হয়। ইয়াৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে জাপৰৰ ৰৌমাৰী ৭ নং ৱাৰ্ডত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ অৱস্থা যে এটা মূল পথৰ অৱস্থা জৰাজীৰ্ণ ক'ব লাগিব, কিয়নো 2 পৰা 3 বছৰৰ পৰা দেখিবলৈ পোৱা গৈছে সেয়া পথৰ জৰাজীৰ্ণ অৱস্থা, কিন্তু কাণসাৰ নাই জাপৰ পৌৰসভাৰ। এই পথৰ বাবে শ শ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মূল পথৰ ওপৰত আচলতে বৰষুণ আহিলে এক হাঁটু পানী হয় আৰু যাৰ ফলত স্থানীয় ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে, স্থানীয় ৰাইজে ভীষণ অসুবিধাত পৰিছে বা যিসকল ছাত্ৰ ছাত্ৰী আছে, কলেজৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে এই পথেৰে অহা যোৱা কৰিব লাগে। এক প্ৰকাৰ ক'ব গ'লে যে পানী ইমান লেতেৰা, যি পানী যদি আপোনাৰ শৰীৰত যদি এটোপা লাগে আপোনাক গা ধুব লাগিব, কিন্তু কাণসাৰ নাই জাপৰ পৌৰসভাৰ। আমি এই মুহূৰ্তত আমাৰ সৈতে কিছুমান ইয়াৰে স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। পথৰ অৱস্থা বহুত বেয়া, কি ক'ব এই মুহূৰ্তত? বেয়া, এইটো মোৰে ঘৰৰ সন্মুখত হয়। এইটো হয়, বহুতকে ক'লোঁ, বহুতবাৰ ক'লোঁ, কিন্তু কোনেও কাণসাৰ নিদিয়ে। এইটো ৰাস্তা দি হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুললৈ যায়। ওচৰতে এটা মছজিদ আছে, মানুহখিনি নামাজ পঢ়িবলৈ আহে। বহুত লেতেৰা পানী এইটো। এইফালৰ যোনবিলাক ঘৰ আছে, এই নালা নৰ্দমাৰ কৰ লেট্ৰিনৰ পানী চব ইয়াত আহি জমা হয়। এইটো খুবেই লেতেৰা পানী, মানে এইফালে খোজকাঢ়িব নোৱাৰা হৈছে, এনেকুৱা অৱস্থা হৈ আছে। এইটো ৰৌমাৰী পাৰ্ট 1, জাপৰ পৌৰসভাৰ অন্তৰ্গত ৰৌমাৰী পাৰ্ট 1। এইটো এতিয়া কি ক'ব বিচাৰে? এতিয়া ক'ব বিচাৰোঁ মানে এইটো ৰাস্তাটো অলপ ওখকৈ বনাব লাগে আৰু মেইনলি ইয়াত নলা হ'ব লাগে, ড্ৰেইনৰ কামটো হ'ব লাগে মানে ইমিডিয়েট। ইয়াৰ আছিল মন্তব্য, আৰু আমাৰ সৈতে স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰিছে যে ইমান লেতেৰা পানী, যি লেতেৰা পানী আপোনাৰ শৰীৰত যদি এটোপা লাগে তেন্তে আপুনি এনে থাকিব নোৱাৰে, অৰ্থাৎ গা ধুব লাগিব। আৰু এক প্ৰকাৰ এই পানীসমূহৰ ওপৰেদি দৈনিক প্ৰায় হাজাৰ স্থানীয় ৰাইজে যাতায়াত কৰিব লগা হয়। আৰু ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে যে আমাৰ নালা নোহোৱাৰ বাবে এনে পথৰ জৰাজীৰ্ণ অৱস্থা বুলি অভিযোগ উত্থাপিত কৰিছে। আমি আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ সৈতে স্থানীয় ৰাইজ আছে, আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কিমান আচলতে তেওঁলোকৰ কষ্টকৰ হৈছে এই পথেৰে। আপুনি অলপ আহক, আৰু মই আপোনাৰ কাষলৈ আহিছোঁ। ৰাস্তাটোৰ অৱস্থা বেয়া, অসুবিধা হৈছেনে নাই? হয়, ৰাস্তাটো খুব অসুবিধা হৈ গৈছে, মানুহ যাব নোৱাৰে, গাড়ী যাব নোৱাৰে, এনেকুৱা হৈ গৈছে। আমি নামাজ পঢ়িব যাওঁ, নামাজ পঢ়িব নোৱাৰোঁ। এতিয়া এনেকুৱা হৈছে, স্কুলত ছোৱালী চাৱা যায়, যাৱাৰ পিছত সেইটো কাপোৰ দাঙি কিনে যাব লাগে, লেতেৰা পানী। পথটো ইমান পানী ইয়াতে জমা হোৱাৰ কাৰণটো কি? পথটো মানে গাঢ়া হৈ গৈছে, এইটো ৰাস্তা নালাৰ প্ৰকাৰ হৈ গৈছে। নালা দিব লাগে, নালা দিব লাগে। কি ক'ব, অসুবিধা হৈছে নে নাই? বহুত অসুবিধা হৈ আছে। এইখিনি কি ঠাইখনৰ নাম কি আছে? ৰৌমাৰী পাৰ্ট 1। এতিয়া কি ক'ব বিচাৰে? মই এইটো ক'ব বিচাৰোঁ যে এইটো পথখিনি সোনকালে এইটো নালা দিব লাগে আৰু ৰাস্তাটো অলপ ওখকৈ কৰিব লাগে। ইয়াৰ আছিল ৰাইজৰ দাবী। আচলতে ইয়াতে যদি এখন নালাৰ যদি ব্যৱস্থা কৰা হয় তো ৰাইজে কিছু ইয়াৰ পৰা পৰিহাস পাব বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, আমাৰ এই বাতৰি চাই বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ জাপৰ পৌৰসভাই কি পদক্ষেপ হাতত লয়, ইয়াৰ পৰৱৰ্তী প্ৰতিবেদনত হয় A to Z তথ্যসহ ফাজিল কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।